হেল্ল', এতিয়া মই উপস্থিত আছোঁ খুপটাং ৰেষ্টুৰেণ্টত। খুপটাং বুলি এখন ধুনীয়া ৰেষ্টুৰেণ্ট আমাৰ মৰাণ অঞ্চলত নিৰ্মাণ কৰি উলিয়াইছে, একেবাৰে নতুন। দেখিছে খুব সুন্দৰ, ধুনীয়া পৰিৱেশ। এই পৰিৱেশত আহি আপুনি এসাঁজ ধুনীয়াকৈ আহি ইয়াত খাবহি পাৰে। দেখিছে ধুনীয়াকৈ লিখা আছে খুপটাং। খুপটাং টাই আহোম ভাষাত নমস্কাৰ হয়। দেখিছে এইখন এখন ধুনীয়া ৰেষ্টুৰেণ্ট, দিৰৈ নৈ একেবাৰে কিনাৰতে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে, একেবাৰে নতুন। আপোনালোকে যদি অহা নাই আহিব পাৰে। ইয়াৰ খানাবিলাক বহুত ধুনীয়া হয়। আমি আমাৰ শহুৰবাৰীৰ পৰিয়ালৰ সৈতে আহি এসাঁজ খালোঁহি, কাৰণ জেঠেৰী ককাইদেউ আমেৰিকাত থাকে। তেখেতে কালিলৈ গুচি যাব আকৌ আমেৰিকালৈ। গতিকে আমি সকলোৱে একেলগতে মিলি ৰেষ্টুৰেণ্টখনত এসাঁজ খালোঁ। আমাৰ পোৱালিখিনিও বহুত ভাল পালে ইয়াত আহি। আৰু এইবিলাক দেখিছে কটেজ টাইপত এক্সট্ৰা ছেপাৰেট ৰুম বনাই দিছে। ইয়াতো আপোনালোকে অৰ্ডাৰ কৰি ধুনীয়াকৈ আহি ইয়াত বহি খাব পাৰে। এটা ধুনীয়া পৰিৱেশত ৰেষ্টুৰেণ্টখন আছে। এখন সোণাৰীৰ পৰা মৰাণ ৰাস্তাত, যিটো মাহমৰা ছাইডৰ যিটো ৰাস্তা, সেই ৰাস্তাত আহিলে আপোনালোকে ৰাস্তাতে পাব। খুপটাং ধুনীয়াকৈ লিখা আছে। যদি আপোনালোকে অহা নাই আহিব, মোৰ ভাল লাগিলে, গতিকে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।